2014 পৰা দাদাক মেনেজ কৰিছে 2014 মই দাদাক লগ পাইছো আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ আৰু 11.5 বছৰ হৈ গল তাক সি চাগে 6 মাহ মান আগত আছে 12 বছৰে হ'ল তাৰ ইমান বছৰত কি ইমানখিনি পইচা কেনেকে গুটাব পাৰে মানে কি ইমানখিনি পইচা কি 3 কোটি টকা কেনেকে মানে শুনিছো এতিয়া ইমানখিনি আছে বুলি তাৰ কেনেকে গুটাব পাৰে মানে আমি আসলতে কিমান পইচা পাওঁ চাগে কোনো নাজানে আমিতো সঁচাকে কোচিংগাৰ হৈ থাকি গলো আৰু মানে একো নিবিচাৰিলো দাদাৰ লগত গাবলৈ পাইছো যে হেতুৱে আমাৰ কাৰণে বহুত বুলি মানে আমি ভাবিলো আৰু মানে পাইও একো নাপালো নিচিনা হৈ থাকিলে এতিয়া আৰু আমাক সঁচা কথা ক'বলৈ গলে সেইটো সেই সন্মানকণ আমি বা সেই দাদাৰ লগত থকা সময়কণহে দিয়ে দাদাৰ লগত যেতিয়া আমি থাকো তেতিয়া সেইকণ আমাক ৰেসপেক্ট দিব বা ভালকে মাতিব তাৰ বাহিৰে আমি দাদা আঁতৰি গলে আমাক সঁচা কথা ক'বলৈ গলে মানে কি আৰু মানুহৰ নিচিনা ব্যৱহাৰ নকৰে বুলিয়ে ক'ব লাগিব ঐ তই এইটো কৰ ঐ মানে এনেকুৱা আৰু যদি কিবা কমপ্লেইনটো কৰো দাদাৰ আগততো কৰপ নাখিব তেতিয়াতো আৰু কি হ'ব ঠিকেই নাই আমি যদি কেতিয়াবা কিবা অসুবিধা পাওঁ তেওঁলোককো ক'বলৈ আমাৰ ভয় লাগে কেতিয়াবা মানে এনেকুৱা হৈছে কথা ওলাই যায় তেতিয়া দাদাৰ আগত দাদা কামত পৰে দাদাক খং কৰে তেতিয়াতো আৰু বেলেগে সিচুৱেচন হৈ যায় আৰু সেই দাদাই গম পালে কি হ'ব দাদাই গম পালে মানে বহুত কথা এনেকুৱা জানিছিলো যোনবিলাক কথা দাদাই গম পালে বহুত ডাঙৰ কথা হৈ যাব আৰু সেইবোৰ কথা হয়তো মানে দাদাই গম নোপোৱাকে গুচি গ'ল আৰু সেইবোৰ কথা আমি ক'বলৈ ভয় লাগিছিলে কাৰণ কি দাদাই গম পালে দাদাৰ গৰিমা বৌ জানে সবে কৈছিলে আৰু যে দাদাৰ ব্ৰেইনত এটা মানে স্পট পৰিছে সিজাৰ আহি পেলাই আৰু সেইটো কাৰণে হয়তো দাদাই ব্ৰেইনত আঘাত পাব এইবোৰ কথা ক'লে আৰু সেইকাৰণে আমি বহুত কথা লুকাই ৰাখিছিলো দাদাক আৰু মনে থাকিলো যিমান দিন থাকিলো মনে থাকিলো যিমান পাৰ সহ্য কৰিব চেষ্টা কৰিলো 2014 পৰা দাদাক মেনেজ কৰিছে 2014 মই দাদাক লগ পাইছো আৰু তাক মই তেতিয়াৰ পৰা চিনি পাওঁ আৰু 11.5 বছৰ হৈ গল তাক সি চাগে 6 মাহ মান আগত আছে 12 বছৰে হ'ল তাৰ ইমান বছৰত কি ইমানখিনি পইচা কেনেকে গুটাব পাৰে মানে কি ইমানখিনি পইচা কি 3 কোটি টকা কেনেকে মানে শুনিছো এতিয়া ইমানখিনি আছে বুলি তাৰ কেনেকে গুটাব পাৰে মানে আমি আসলতে কিমান পইচা পাওঁ চাগে কোনো নাজানে আমিতো সঁচাকে কোচিংগাৰ হৈ থাকি গলো আৰু মানে একো নিবিচাৰিলো দাদাৰ লগত গাবলৈ পাইছো যে হেতুৱে আমাৰ কাৰণে বহুত বুলি মানে আমি ভাবিলো আৰু মানে পাইও একো নাপালো নিচিনা হৈ থাকিলে এতিয়া আৰু আমাক সঁচা কথা ক'বলৈ গলে সেই সন্মানকণ আমি বা সেই দাদাৰ লগত থকা সময়কণহে দিয়ে দাদাৰ লগত যেতিয়া আমি থাকো তেতিয়া সেইকণ আমাক ৰেসপেক্ট দিব বা ভালকে মাতিব তাৰ বাহিৰে আমি দাদা আঁতৰি গলে আমাক সঁচা কথা ক'বলৈ গলে মানে কি আৰু মানুহৰ নিচিনা ব্যৱহাৰ নকৰে বুলিয়ে ক'ব লাগিব ঐ তই এইটো কৰ ঐ মানে এনেকুৱা আৰু যদি কিবা কমপ্লেইনটো কৰো দাদাৰ আগততো কৰপ নাখিব তেতিয়াতো আৰু কি হ'ব ঠিকেই নাই আমি যদি কেতিয়াবা কিবা অসুবিধা পাওঁ তেওঁলোককো ক'বলৈ আমাৰ ভয় লাগে কেতিয়াবা মানে এনেকুৱা হৈছে কথা ওলাই যায় তেতিয়া দাদাৰ আগত দাদা কামত পৰে দাদাক খং কৰে তেতিয়াতো আৰু বেলেগে সিচুৱেচন হৈ যায় আৰু সেই দাদাই গম পালে কি হ'ব দাদাই গম পালে মানে বহুত কথা এনেকুৱা জানিছিলো যোনবিলাক কথা দাদাই গম পালে বহুত ডাঙৰ কথা হৈ যাব আৰু সেইবোৰ কথা হয়তো মানে দাদাই গম নোপোৱাকে গুচি গ'ল আৰু সেইবোৰ কথা আমি ক'বলৈ ভয় লাগিছিলে কাৰণ কি দাদাই গম পালে দাদাৰ গৰিমা বৌ জানে সবে কৈছিলে আৰু যে দাদাৰ ব্ৰেইনত এটা মানে স্পট পৰিছে সিজাৰ আহি পেলাই আৰু সেইটো কাৰণে হয়তো দাদাই ব্ৰেইনত আঘাত পাব এইবোৰ কথা ক'লে আৰু সেইকাৰণে আমি বহুত কথা লুকাই ৰাখিছিলো দাদাক আৰু মনে থাকিলো যিমান দিন থাকিলো মনে থাকিলো যিমান পাৰ সহ্য কৰিব চেষ্টা কৰিলো